sketchbook. নন্দন, কি খবৰ? বঢ়িয়া, বহুত দিনৰ মূৰত। আহ। ঐ, কি চাই আছা? দেব কি খবৰ নন্দন? খবৰ ভাল। তোৰ ইমান দিন খবৰ খাতি নাই, ক'ত ব্যস্ত আছিলি? কামৰ প্ৰেছাৰ বাঢ়ি গৈছিল, তাকে এতিয়া কামটো এৰিলোঁ। তো এতিয়া কি ভাবছ, কি কৰিবি এতিয়া? এতিয়াতো একো ভাবা নাই, জাষ্ট কামটো এৰিলোঁ। তো এতিয়া অলপ আমি কিবা এটা কৰোঁ নেকি? কি কৰিবি? ভাবিছোঁ এটা কথা মই। কি ভাবিছ তই? আমাৰ দৰে মিলা এটা বস্তু, আমাৰ দুয়োৰে মিলা এটা বস্তু। আৰ্ট। আৰ্টটো কৰা মোৰ বহুত বছৰ হৈ গ'ল, মই কৰাই নাই। সেইটোৱেতো বাদেই দিয়া টাইপ হৈছে। তাকে। আৰ্ট বা ক্ৰাফ্ট, এইটো তই দেখছা, আগতে ময়ো কৰিছিলোঁ। অঁ। তোৰ যেনেকৈ বাদ পৰিছে, তোৰতো বহুত বছৰে হ'ল। ৰে বহুত বছৰে হৈ গ'ল, এইবিলাক একো কৰাই নাই। এই স্কুলৰ পৰাই আমি কিমান আৰ্ট কৰিলোঁ, কিন্তু স্কুলৰ পৰা যিয়ে এৰিলোঁ, এইবিলাক কলেজ ডিগ্ৰী লওঁতে এইবিলাক এৰি দিয়াই গ'ল। আজি কিবা এটা বনাওঁ। আজি মানে এতিয়াই এইবিলাক বস্তু ক'ত পাবি? আৰ্টৰ বস্তু মই যোগাৰ কৰি দিম নহয় তোক। তই খালি তই কৰিবি না নাই? পাৰিবতো লাগে, কিন্তু ইমান বছৰ কৰা নাই, কৰিব পাৰোঁ নে নাই বা। ব'ল কিবা এটা কৰোঁ, তেতিয়া দেখা যাব। পাপন, কেনভাছটো কেনে লাগছে? বঢ়িয়া। দে এইটো খোল এতিয়া। তো কেনভাছটো খুলি দিলোঁ, 4x4 ইঞ্চ কেনভাছ। ল'ৰা কাম আগবাঢ়িছে। পেপাৰটো অলপ বেলেগ, এইটো পেপাৰ মই ফাৰ্ষ্ট টাইম কৰিছোঁ। তোৰ ফাৰ্ষ্ট টাইম ন কেনভাছত?
কি কৈছিলোঁ মই যিবিলাকে আৰ্ট কৰে বোলো অঁ ইয়াতে একেলগে ইয়াতে একেলগে আৰ্টো কৰে শ্বুটিঙো কেমেৰাটো বিজি থাকে লাইফটো এনেকুৱা হয় ন পাপন মেনেজমেণ্ট মেনেজ কিমান তুমি মেনেজ কৰিব পাৰি হবি চবৰে আছে এইটো ধৰি ৰাখিব লাগে কেনভাছটোত মানে পুৰা 3D মানে HD হৈ যায় আৰ্টটো কিমান আছে তোৰ কৰা হৈ গ'ল ন হ'ল আমি মোবাইল টিপি আছো কৰা জলদি মই অলপ আছে আৰু দুটা ষ্টেপ কৰিলে মোৰ হৈ গ'ল আৰামছে এনে গৈছে জলদি কমপ্লিট বঢ়িয়া এই ইমান ধুনীয়া বনাইছ তই কি কৈছিলি ধুনীয়া কি বঢ়িয়া হ'ল হৈছে। এইটো তইহে জানিবি আৰ্ট কৰি থকা মানুহ হৈছে চাবাছ থেংক ইউ তুমি মোক আজি কি এইটো তোমাৰ কম্পিটিশ্যন হিচাপে ল'বানে নে ফ্ৰেণ্ডৰ সেৱাৰ হিচাপে ল'বা কোৱা কম্পিটিশ্যন মানে এনাৰ্জেটিক ফিল কৰি আছো এতিয়া ইমান দিন ধৰি কৰা নাই আজি কৰিলো সেইটো তাকো তোমাৰ কাৰণে ইমান ব্যস্ততা ইমান টেনশ্যনৰ মাজত অলপ ৰিলিফ অলপ চলপ নহয় তুমি দেখিছো তুমি ভালেখিনি ৰুমটোত মই আৰ্টৰ বস্তু দেখিছো তুমি নিজে বনাইছা ভাল লাগিছে দেখি আজি আহি কিনে কিবা আৰ্টিষ্টৰ ঘৰত সোমাই পাইছো থেংক ইউ এইটো শুনি বহুত ভাল লাগিল এটা বন্ধুৰ মুখেৰে এইখিনি কথাতকৈ আৰু বেছি কি লাগে তো আজি কাৰণে ধেমালি আছিলে ধেমালি নেকি এইটো দেখা নাই কি বনাইছো এইটো একদম এইটো পাবজিত আছে হয় না পাবজি খেলছা তই কেতিয়াবা পাবজি সেইবিলাকৰ পৰাই মই ইমাজিন কৰি এইটো বনাইছো কিন্তু ভাল হৈছে পুৰা মজবুত হৈছে কিহেদি বনাইছা বুলি কৈছিলা এইটো হাৰ্ডবোৰ্ড আৰু ভিতৰত ষ্ট্ৰাকচাৰটো প্লাই আছে আৰু কাঠ আছে আৰু হাৰ্ডবোৰ্ডেৰে ধাত থাকে সেইকাৰণে হেভি হৈছে হেভি হৈছে বস্তুটো বঢ়িয়া ভাল লাগিছে আজি তেনেহ'লে ইয়াতে শেষ আমি আকৌ কৰিম আৰ্ট এণ্ড ক্ৰাফ্ট আৰ্টিষ্ট হেণ্ডশেক য়েছ বাই বাই গুড বাই